নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু কেইদিনমান পিছতে 2025 বৰ্ষ আৰম্ভ হ'ব আৰু এই 2025 বৰ্ষটো কেনেকুৱা হ'ব এইটো সকলোৱে জানিব বিচাৰে। এই 2025 বৰ্ষটোৱে কাৰ জীৱনলৈ কি কঢ়িয়াই আনিব এই বিষয়ে সকলোৱে জানিব বিচাৰে। এই 2025 বৰ্ষটো 8টা ৰাশিৰ বাবে হ'ব বহুত গুৰুত্বপূৰ্ণ বৰ্ষ। ৰাশি চক্ৰৰ 12টা ৰাশিৰ ভিতৰত 8টা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ আহিব বহুতো সুযোগ। 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই 8টা ৰাশিৰ ভাগ্য বহুত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। বহুত বেছি সুন্দৰ হ'বলৈ গৈ আছে তেওঁলোকৰ জীৱন। বহুত বেছি ভাগ্যশালী হ'বলৈ গৈ আছে এই 8টা ৰাশি। কাৰণ জ্যোতিষশাস্ত্ৰ অনুসৰি 2025 চনত গ্ৰহৰ ক্ষেত্ৰত তথা নক্ষত্ৰৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। অৰ্থাৎ 2025 চনত শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, মংগল গ্ৰহ, ৰবি গ্ৰহ, ৰাহু গ্ৰহ ইত্যাদি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। আৰু এই গ্ৰহ নক্ষত্ৰৰ স্থান পৰিৱৰ্তনৰ ফলত কিছুমান ৰাশিৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰা দেখা যাব। আৰু এই ৰাশিকেইটাৰ বাবে 2025 বৰ্ষটো ভাগ্যশালী হ'ব। এতিয়া আমি জানিব পাৰিম সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে। প্ৰতিটো ৰাশিৰ বিষয়ে ভালদৰে জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ব, হস্ৰইৰে আৰম্ভ হয় তেওঁলোকৰ বৃষ ৰাশি হয়। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটো ভাল হ'বলৈ গৈ আছে। গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বাবে 2025 বৰ্ষটো আপোনাৰ বাবে সকলো ক্ষেত্ৰতে ভাল হ'বলৈ গৈ আছে। এই বছৰটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। যি কামেই হাতত ল'ব সেই কামেই সম্পূৰ্ণ বিশ্বাসেৰে কৰিব পাৰিব। আপুনি অতি সহজতে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। নিজৰ উদ্দেশ্য আগত ৰাখি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কামবোৰ কৰিব পাৰিলে আপুনি নিশ্চিত ৰূপত সফলতা লাভ কৰিব পাৰিব। টকা পইচাৰ ফালৰ পৰা যিবোৰ সমস্যা হৈ আছে এই 2025 বৰ্ষত এই সকলোবোৰ সমাধান হৈ যাব। কাৰণ কাম কাজবোৰ আপোনাৰ ভালদৰে চলিব। আৰু কাম কাজবোৰ ভালদৰে চলিলে আগতে টকা পইচা লৈ যিবোৰ সমস্যা হৈ আছিল সেই সকলোবোৰ সমস্যা সমাধান হৈ যাব। আৰ্থিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। ব্যৱসায় নাইবা চাকৰিৰ সন্ধানত থকা জাতক জাতিকাসকলৰ এটা ভাল সংস্থাপন হোৱা দেখিব পাব 2025 বৰ্ষত। যদি আপুনি বৰ্তমান ব্যৱসায় কৰি আছে তেনেহ'লে 2025 বৰ্ষত এটা ভাল উপাৰ্জন হ'ব। বিবাহিত জীৱনৰ ক্ষেত্ৰত নতুন আশা দেখিবলৈ পাব। মৰম ভালপোৱা বৃদ্ধি হ'ব দাম্পত্য জীৱনত। 2025 বৰ্ষৰ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় স্বৰে আৰম্ভ হয় তেওঁলোকৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ গ্ৰহ। 2025 বৰ্ষই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুখ কঢ়িয়াই আনিব। 2025 বৰ্ষত গ্ৰহ নক্ষত্ৰৰ যি ৰাশি পৰিৱৰ্তন হ'ব সেইফালৰ পৰা চাবলৈ গ'লে মিথুন ৰাশিৰ বাবে এটা অত্যন্ত শুভ বছৰ হ'ব। আপোনাৰ কষ্ট পৰিশ্ৰমৰ ফল আপুনি এই বছৰটোত লাভ কৰিব পাৰিব। 2024 বৰ্ষটোত আপুনি যিমান পৰিশ্ৰম কৰিলে সেই হিচাপে আপুনি ফল পোৱা নাই। কিন্তু 2025 বৰ্ষত আপুনি সেই ফল লাভ কৰিবলৈ পাব। আগতে ৰৈ থকা কামসমূহ 2025 বৰ্ষত সম্পূৰ্ণ হ'বলৈ গৈ আছে। যিবোৰ আধৰুৱা কাম আছিলে, কিবা অসুবিধাৰ বাবে কামবোৰ ৰৈ আছিল,
সেই কামবোৰ 2025 বৰ্ষত আপুনি সম্পূৰ্ণ কৰিব পাৰিব। এই বছৰটোত ভাগ্যই আপোনাক সহায় কৰিব। আপুনি যি কামেই নকৰক কিয়, ভাগ্য আপোনাৰ সৈতে সহায়ক হিচাপে সকলো সময়তে থাকিব। কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলি নকৰি কামবোৰ ভালদৰে কৰক। সফলতা আপুনি নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। কোৰ্ট কাছাৰীৰ যদি কিবা সমস্যা হৈ আছিল, সেই সমস্যাসমূহ সমাধান হ'ব। প্ৰতিটো খোজতে ভাগ্য আপোনাৰ লগত থাকিব। আপুনি যেনেধৰণে বিচাৰে সময়বোৰ পাৰ কৰিব পাৰিব আৰু ভালদৰে কামবোৰ কৰিব পাৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন হোৱা দেখিবলৈ পাব। ভাল ভাল সৰু সৰু পৰিৱৰ্তন হোৱা দেখিবলৈ পাই থাকিব। 2025 বৰ্ষৰ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো বৰ্গীয় জ আৰু খৰে আৰম্ভ হয়, তেওঁলোকৰ মকৰ ৰাশি হয়। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি গ্ৰহ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটো অতি উত্তম হ'বলৈ গৈ আছে। যিবোৰ জাতক জাতিকাই যিকোনো কৰ্মত নিয়োজিত হৈ আছে, তেওঁলোকে নতুন নতুন সুযোগ পাব। নাইবা যিসকলে কিবা এটা কৰিম বুলি ভাবি আছে, তেওঁলোকেও সুযোগ লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰখন মজবুত হ'ব। উপাৰ্জনৰ পৰিমাণ অধিক হোৱা দেখিবলৈ পোৱা যাব 2025 বৰ্ষত। যদি আপুনি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, তেনেহ'লে 2025 বৰ্ষত সেইবোৰৰ পৰা মুক্তি পোৱাৰ আশা কৰিব পৰা যায়। পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা এই 2025 বৰ্ষটোত আপুনি লাভ কৰিব পাৰিব। নিজৰ সপোনবোৰ এই বছৰটোত পূৰণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায় নাইবা চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ এটা ভাল সুযোগ আহিব, যিয়ে আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। এই বছৰটোত আপুনি সুযোগ বহুত পাব। কেৱল সেই সুযোগবোৰ আপুনি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। 2025 বৰ্ষৰ চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল কুম্ভ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো গ, দন্তীয়া শ, তালিব্য শৰে আৰম্ভ হয়, তেওঁলোকৰ কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি গ্ৰহ। কুম্ভ ৰাশিৰ বাবে 2025 চনত ডাঙৰ পৰিৱৰ্তন আহিব। ভাল পৰিৱৰ্তন তথা ভাল সময় এই 2025 বৰ্ষতে আপোনাৰ বাবে আহিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হোৱা দেখিবলৈ পোৱা যাব। পুৰণি ৰোগৰ উপশম হ'ব। মাৰ্চ মাহৰ পিছৰ পৰা বহুত ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখিবলৈ পাব আপুনি। লগতে বিদেশ ভ্ৰমণৰো যোগ এই 2025 বৰ্ষতে দেখা যায়। আগতকৈ মানসিক চাপ বহুত পৰিমাণে কমি যাব। আগতে অসম্পূৰ্ণ হৈ থকা কামবোৰ এই বছৰত আপুনি সম্পূৰ্ণ কৰিব পাৰিব। এই বছৰটো আপোনাৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে আৰু সকলো ক্ষেত্ৰতে আপুনি এটা ভাল প্ৰতিফলন দেখিবলৈ পাব। 2025 বৰ্ষৰ পঞ্চম ভাগ্যশালী ৰাশিটো হ'ল মীন ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ড প্ৰথম স্বৰে আৰম্ভ হয়, তেওঁলোকৰ মীন ৰাশি হয়। মীন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ। 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যশালী বৰ্ষ হিচাপে পৰিগণিত হ'ব। আপুনি 2025 বৰ্ষত গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বাবে আপোনাৰ জীৱনত এটা শুভ প্ৰতিফলন দেখিবলৈ পাব। এইটো আপোনাৰ বাবে অত্যন্ত শুভ হ'ব আৰু পৰিশ্ৰমৰ ফল আপুনি নিশ্চিত ৰূপত লাভ কৰিব পাৰিব। উপাৰ্জনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হ'বলৈ গৈ আছে এই বৰ্ষটোত। আগৰ তুলনাত আপোনাৰ যথেষ্ট পৰিমাণে উপাৰ্জন বৃদ্ধি হ'ব। যিকোনো সম্পত্তি যদি ক্ৰয় কৰিম বুলি ভাবি আছে, তেনেহ'লে এই বছৰটোত আপুনি সেই সম্পত্তি ক্ৰয় কৰিব পাৰিব। মাটি বাৰী, ফ্লেট, গাড়ী আদি ক্ৰয় কৰিব পাৰিব এই বছৰটোত। লগতে পৰিয়ালৰ সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব এই বছৰটোত। ভ্ৰমণৰ যোগো আপোনাৰ প্ৰবল দেখিবলৈ পোৱা গৈছে। স্বাস্থ্য আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ কামৰ প্ৰশংসা কৰিব। 2025 বৰ্ষৰ ষষ্ঠ ভাগ্যশালী ৰাশিটো হ'ল মেষ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয়, তেওঁলোকৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল গ্ৰহ। 2025 বৰ্ষটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰিৱৰ্তনেৰে ভৰি পৰিব।
সকলো ক্ষেত্ৰতে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। এই 2025 বৰ্ষটোত আপোনাৰ জীৱনত কিছুমান ডাঙৰ ডাঙৰ সুযোগ আহিব, যিবোৰ হয়তো আপুনি কল্পনাই কৰা নাছিল। যিবোৰ কামৰ কথা আপুনি কেতিয়াও ভবা নাছিল, সেই কামবোৰো আপোনাৰ হৈ উঠিব। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ দেখা যায়। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল পাব। আৰ্থিক ক্ষেত্ৰত এইটো বছৰত আপোনাৰ স্থিৰতা আহিব। উপাৰ্জন আৰু খৰচৰ বেলেঞ্চটো আপুনি ধৰি ৰাখিব পাৰিব। আৰ্থিক দিশটো 2025 বৰ্ষত যথেষ্ট পৰিমাণে ভাল হোৱা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ত যি বিনিয়োগ কৰিব, সেই বিনিয়োগৰ পৰা যথেষ্ট পৰিমাণে লাভ দেখিবলৈ পোৱা যাব এই বছৰটোত। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ দৰমহা বৃদ্ধিৰ যোগ দেখা যায় 2025 বৰ্ষটোত। সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে বছৰৰ শেষৰ ফালে আপুনি ধনী হোৱাৰ দিশে গতি কৰিব। 2025 বৰ্ষৰ সপ্তম ভাগ্যশালী ৰাশিটো হ'ল সিংহ ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম আৰু মদিনত্বৰে আৰম্ভ হয়, তেওঁলোকৰ সিংহ ৰাশি হয়। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি গ্ৰহ। 2025 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা শুভ বৰ্ষ হ'বলৈ গৈ আছে। বৃহস্পতি গ্ৰহৰ সহায়ৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'ব। আৰ্থিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে উন্নতি হোৱা দেখিবলৈ পোৱা যাব 2025 বৰ্ষটোত। সামাজিক ক্ষেত্ৰত সুনাম বাঢ়িব। সৃষ্টিশীল কামত নিজৰ দক্ষতা দেখুৱাব পাৰিব। চাকৰিত পদোন্নতি হোৱাৰ যোগ দেখা যায়। এই বছৰটো বিনিয়োগৰ বাবেও এটা ভাল বছৰ হিচাপে পৰিগণিত হ'ব। লগতে 2025 বৰ্ষটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ বছৰ হ'ব। আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ কামত সফলতা দেখিবলৈ পোৱা যাব। আপোনাৰ সম্পৰ্কবোৰ মধুৰ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই 2025 বৰ্ষত আপুনি দেখিবলৈ পাব। 2025 বৰ্ষৰ অন্তিম তথা অষ্টম ভাগ্যশালী ৰাশিটো হ'ল তুলা ৰাশি। যিবোৰ জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্ত্যত্বৰে আৰম্ভ হয়, তেওঁলোকৰ তুলা ৰাশি হয়। 2025 বৰ্ষটো আপোনাৰ বাবে খুবেই শুভ হ'বলৈ গৈ আছে। লগতে শনিদেৱৰ পৰম কৃপাত আপোনাৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল এই বছৰটোত দেখিবলৈ পাব। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ পদোন্নতি হ'ব। লগতে নতুন দায়িত্ব আৰম্ভ হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই বছৰটো যথেষ্ট লাভজনক হ'ব। গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ যথেষ্ট পৰিমাণে ভাল হোৱা দেখিবলৈ পোৱা যাব। পৰিয়ালত এটা শান্তিৰ বাতাবৰণ থাকিব। লগতে কেৰিয়াৰৰ ক্ষেত্ৰতো সফলতা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত কিছু ডাঙৰ ডাঙৰ দায়িত্ব এই বছৰটোত ল'ব লগা হ'ব পাৰে। সম্পৰ্কবোৰ আপোনাৰ মধুৰ হ'ব। আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহায় সহযোগ পাব এই বছৰটোত। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ এই 8টা ভাগ্যশালী ৰাশি, এইটো কেৱল গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত হোৱা ভাগ্যশালী ৰাশি। 2025 বৰ্ষৰ ভাগ্যশালী ৰাশি আৰু আছে, সেইবোৰ পিছৰ ভিডিঅ'ত দেখিবলৈ পাব। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।